কৃষ্ণ পাদ পদ্ম ভৈল যাৰ আশ্ৰয় তাহাৰে সে গুচয় নিশেষ দুখ ভয় তাহাৰে সে গুচয় নিশেষ দুখ ভয় হৰি কীৰ্তনত ভাই নকৰি হেলা ইহিকে ৰাখিবে ঘোৰ সংকটৰ বেলা ইহিকে ৰাখিবে ঘোৰ সংকটৰ বেলা হৰি পদ পংকজত পকিও শৰণে দিও কয় কান্ত চিত্ত কৃষ্ণৰ চৰণে ৰাম দিও কয় কান্ত চিত্ত কৃষ্ণৰ চৰণে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি পাঠৰ আসনত উপবিষ্ট হোৱা আমাৰ বৰাবাক আৰু লগতে ভক্তিসুধা সন্ধানী সত্ৰৰ সন্মানীয় সভাপতি, উপসভাপতি, উপদেষ্টা মণ্ডলী, সম্পাদক, গুগল মিটৰ যোগেদি যিসকল এই অনুষ্ঠানত ইতিমধ্যে সংযোগ স্থাপন কৰিছে, সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণে আমি সেৱা নিবেদন কৰিছো। আমি আপোনাসৱৰ আজ্ঞা জয় যাতে শিৰত ধাৰণ কৰিছো, ভকতৰ আদেশ পালন কৰিব লাগে। লগতে আপোনাসৱৰ পৰা আমি আশীষো বিচাৰিছো যাতে আপোনালোকে আশীৰ্বাদ কৰে। আমি যাতে যেনেধৰণে আমাৰ প্ৰভু ভগৱন্তৰ হৃদয়ত অধিষ্ঠিত হৈ আমাক কৃপা কৰে, যেনেকৈ আমাক মতি দিয়ে, তেনেধৰণে আমি কথাখিনি সৰলীকৰণ কৰাৰ চেষ্টা কৰিম। ইয়াত হয়তো অপৰাধো হ'ব পাৰে, এই সমস্তখিনি আপোনাসৱে মৰিখন নকৰিলে আমাৰ ব্যক্তান্তৰ নাই। সেই জয় যাতে আপোনাসৱৰ ভকত ভাগৱতক লক্ষ্য কৰি আমি সেৱা নিবেদন কৰিছো। কৃষ্ণ 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 কৃষ্ণ। চাৰিজোপা মানে গৈ থাকিলে ভাল হ'ব। বাপ বান্ধৱ সমস্ত আই মাতৃসকল, ইতিমধ্যে আমাৰ মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ পদচন্দৰ উপদেশ শিতানৰ ইতিমধ্যে পাঠ চলি আছে আৰু তাৰ ওপৰত আলোচনা হৈছে। উপদেশ মানে এয়া বহুত তত্বপূৰ্ণ উপদেশ, অৰ্থাৎ আমাৰ যলৈকে যাওঁ, যি কামেই নকৰো, যি ক্ষেত্ৰতে আগবাঢ়ি নাযাওঁ, সকলো ক্ষেত্ৰতে যদি ভগৱন্তৰ দুখানি চৰণ আমি যদি আশ্ৰয় কৰি, মনৰ মাজত আশ্ৰয় কৰি যাত্ৰা কৰো, হৰি চৰণ আমাক মহাপুৰুষ শংকৰদেৱে কৈছে, আজিকালি কৈত্য মিলে মৰণ, জানিয়া নিৰ্বাহ হৰি চৰণ। এইবিলাক আমাক গুৰুজনাই খুব সাৱধান বাণী শুনাই কৈ গৈছে। এতিয়া মাধৱদেৱ একে কথাই কৈছে যে যিসকল লোকে, যিসকল লোকে কৃষ্ণ পাদ পদ্মক একান্ত ভাৱে আশ্ৰয় কৰিছে, কৃষ্ণ পাদ পদ্ম এইকাৰণেই কৈছে যে আমাৰ ভগৱন্তৰ চৰণ দুখানিক পাদ পদ্মৰ লগত তুলনা কৰিছে। এনেও যদি চাওঁ, কৃষ্ণ শব্দটো চাগে দুটা পদ আছে। কৃষ্ণ হেন শব্দ ইটো, পৃথিৱী বাচক ভৰিল ন আনন্দত পদ, ন আনন্দত প্ৰগতই, দুইৰে এক পদ ভৰিল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দত মাত্ৰ হয়। দুইটা আহি এটাত হৈছে কৃষ্ণ যোগ ন কৃষ্ণ। এতেকে ঠিক তেনেকৈ ভগৱন্তৰ দুখানি চৰণ
লগ লাগিলে এটি পাদ পদ্ম হয়। পাদ শব্দটোৱে দুটি চৰণক বুজাইছে, এটি পদক বুজোৱা নাই। গতিকে পাদ পদ্ম মানে এইকাৰণে কৈছে যে পদ্ম সদৃশ, ভগৱন্তৰ চৰণ দুখানি পদ্ম সদৃশ। পদ্মটো কেনেকৈ থাকে, আমি পদুম ফুল দেখিছো যে পদুম ফুল ওপৰৰ ফালে যেতিয়া ঠাৰিটো থাকে, তাৰ পৰা বেটুপাত থাকে, তাৰ পৰা তেনেকৈ পুষ্পবিলাক দলবিলাক চাৰিওফালে মেল খাই যায়, কেইবাটাও চক্ৰ থাকে, মাজত মানে এটা মানে এই গোলক থাকে, গোলক সদৃশ থাকে, যাক চকা বুলি কয়। এইদৰে পদুম বিলাক এটা সুন্দৰ সাজোনেৰে সজাই থোৱা থাকে। আৰু বৈকুণ্ঠকো সেই পদ্মৰ সদৃশেই হেনো তৈয়াৰ কৰা হৈছে। যেনেকৈ এই মানে পদুম ফুলৰ পত্ৰবিলাক সেই মানে বিলাস ক্ষেত্ৰ, আৰু মাজৰ যিটো চক্ৰ সেইটো গোলক বিলাস, আৰু মাজৰ চক্ৰৰ মাজত থকা যিটো ৰন্ধ, সেই ৰন্ধেদি গলে মহাবৈকুণ্ঠ নিললৈ যাব পাৰে। সেইকাৰণে পদ্মটোৰ লগত পদ্মৰ লগত আমাৰ শৰীৰটো যেনেকৈ এটা ডাঙৰ সম্পৰ্ক আছে, বৈকুণ্ঠৰ যেনেকে ডাঙৰ এটা সম্পৰ্ক আছে। আপোনাসৱে পাব তাহানি ভগৱন্ত কৃষ্ণই গোপালকসকলৰ লগত তাত ধুনীয়াকে বৰ্ণনা দিছে। যেতিয়া একেলগে বালিত বহি যমুনাৰ বালিত খাদ্য খাইছিল, তেতিয়া খাওঁতে হেনো তেওঁলোকে মণ্ডলাকাৰে বহিছিল। এই পদুম ফুলৰ পাতবোৰ বোলে সকলৰ প্ৰতিনিধিত্ব কৰিছিল। গোপপালকসকল যেনিবা সেই পদুম ফুলৰ পাতৰ সদৃশ চাৰিওফালে চক্ৰাকাৰ কৰি পেলাই মণ্ডলাকাৰে তেওঁলোকে বহিছিলে। মাজতে যিটো গোলক থাকে, যাক আমি পদুমৰ চকা বুলি কৈছো, সেয়া হল কৃষ্ণ। কৃষ্ণক মাজতে লৈ তেওঁলোকে বৰ আনন্দ ফূৰ্তি কৰি সেই তেনেকে দধি ভাত আদি খাইছিল। গতিকে সেইবিলাক সদায় আমাৰ শাস্ত্ৰীয় কথাবিলাক পদ্মৰ লগত বৰ তুলনা কৰে। কাৰণ পদ্ম কেলেই তুলনা কৰে, পদ্মৰ বৈশিষ্ট্য আছে যে পদুম ফুল বোকা পানীত জন্ম হয়। বোকা পানী মানে তলত বোকাৰ পৰা সৃষ্টি হৈ আহে, তাৰ পৰা পানীৰ মাজেদি আহি পানীৰ ওপৰত ওলাহি, কিন্তু তথাপিতো পদ্মত বোকা পানী নালাগে। গতিকে মানৱ জীৱনটো ঠিক তদ্ৰুপ পদুম ফুলৰ নিচিনাই। আমি সংসাৰত কালমায়াৰ মাজত থাকিলেও আমাক এই কালমায়াই যদি ভকতি কৰো, ভগৱন্তৰ নাম লৈ থাকোতে কালমায়াই আমাক একো কৰিব নোৱাৰে। সেইকাৰণে ভগৱন্তৰ চৰণ দুখানি পদ্মৰ লগত তুলনা কৰিছে, পাদ পদ্ম। গতিকে এই কৃষ্ণ পাদ পদ্ম বুলি এইকাৰণেই কোৱা হয়, তাৰমানে ভগৱন্তৰ কৃষ্ণৰ নামটো যেনেকুৱা শক্তিশালী, সমস্ত পাপ দহন কৰিব পৰা সামৰ্থ্যৱান, এতিয়া ভগৱন্তৰ চৰণ তেনেকুৱা। সেইকাৰণে ভগৱন্তৰ চৰণক কৃষ্ণ পাদ পদ্ম বুলি কোৱা হয়। এতিয়া আমি শৰণ লওঁতেও, আশ্ৰয় লওঁতেও, ভজন লওঁতেও কৃষ্ণ পাদ পদ্মতে লওঁ। সেইকাৰণে কৃষ্ণ পাদ পদ্ম কেনেধৰণে তৈয়াৰ কৰিছে আপোনালোকে দেখিছেই। মহাপুৰুষ মাধৱদেৱেতো লিখিছেই যে ভগৱন্তৰ চৰণ দুখানি তৰুণ বৰ্ণৰ, আৰু লগতে তাত পঞ্চশ্ৰেণী আছে। তাৰ উপৰিও মানে সেই মানে চৰণ পংকজ আছে প্ৰকাশী, আঙুলি পান্তি তাৰ ভল্য পাশী। তুলনাটো কৈছে চৰণ পংকজ আছে প্ৰকাশী, আঙুলি পান্তি তাৰ ভল্য পাশী। তাৰমানে পদুমৰ লগত মিলাবলৈ গৈ যিখিনি আমাৰ দুইটি চৰণৰ 10টি যি আঙুলি আছে, আঙুলি কেইটা বহল দীঘল ধুনীয়া, আৰু সেই আঙুলি বিলাকক পদ্ম পত্ৰৰ লগত তুলনা কৰিছে। আৰু সেই পদ্মপত্ৰ বিলাক কাৰ লগত আকৌ পাছত তুলনা কৰিছে, দেখিও ৰত্নৰ পাকৰি নয়, প্ৰকাশই তাতে নখচন্দ ছয়। ৰত্নৰ পাকৰিৰ লগত, পাকৰি মানে আহঁত গছৰ পাত বিলাক। আমি সেই পাত বিলাক যেনেকৈ বহল স্থিৰ ঠিক তেনেধৰণে সেই ৰত্নৰ একোটা তুলনা উপমা। এতিয়া ভগৱন্তৰ চৰণ অতি সুন্দৰ, অতি মনোমোহা। ভকতে সেই চৰণ তলত আশ্ৰয় কৰি ললে, এবাৰ যদি চলে বলে কৌশলে ভগৱন্তৰ দুখানি চৰণত অস্থিৰ মনটোক, চঞ্চল মনটোক নিজে ভগৱন্তৰ চৰণত লগাই দিব পৰা যায়, আশ্ৰয় কৰি লব পৰা যায়, তেওঁ তেতিয়া সাংসাৰিক দুখ বেদনা মানে সংশয় সন্দেহ সমস্যা আদি একোৱেই নাইকিয়া হৈ যাব। কাৰণ তেওঁৰ মনটো পবিত্ৰ হৈ যাব, আনন্দত থাকিব। আনন্দত থাকিলে তেওঁ তেতিয়া দুখ বেদনা আদি একো ক্ৰিয়া কৰিব নোৱাৰে। সেইকাৰণে কৃষ্ণ পাদ পদ্ম ভৈল যাহাৰ আশ্ৰয়, তাহাৰে সে গুচয় নিশেষ দুখ ভয়। দুখ ভয় একেবাৰে সম্পূৰ্ণক্ৰমে শেষ হৈ গুচি যাব বুলি কৈছে। ইয়াৰ পাছতে কৈছে যে সেইটো কৃষ্ণ পাদ পদ্মত আশ্ৰয়ৰ কথা কলে। তাৰ পাছতে কৈছে যে হৰি কীৰ্তনত ভাই নকৰিও হেলা, এহিহে ৰাখিবে ঘোৰ সংগতৰ বেলা। গতিকে আমি কেতিয়াবা হঠাৎ একোটা সংকট আহি যায়, হঠাৎ এটা বিপদ আহি যায়, তেতিয়া আমি
কি কৰিম কি নকৰিম এটা অৱস্থাৰ আমাৰ সন্মুখীন হৈ পৰো। গতিকে আমাক কৈছে যে তেনেকুৱা সংকট তোমালোকৰ ধেৰ আহি থাকিব, কাৰণ জীৱন যাত্ৰা কৰোঁতেই তুমি কাম বন কৰোঁতেই ক'ত কেনেকুৱা সংকটৰ সন্মুখীন হবা তাৰ ঠিক নাই। সেইকাৰণে তুমি এটা কাম সদায় মন কৰি ৰাখা যে হৰি কীৰ্তনত হেলা নকৰিবা। তুমি ঘৰৰ পৰা ক'বলৈ ওলাইছা, যাবা কৰবালে, গাড়ী চলাই যাবা, স্কুটাৰ চলাই যাবা, চাইকেল চলাই যাবা, খোজকাঢ়ি যাবা, সেইকাৰণে তুমি খৰখেদা কৰি পেলাই নহয় সেইটো কামহে ডাঙৰ, এতেকে ঈশ্বৰক অকমান চিন্তা নকৰাকৈ যাত্ৰা কৰাটো উচিত নহয়। আপুনি গুৰু ঘৰতহে কৰবাত সোমাই ভগৱন্তৰ পৰম মংগল নাম বস্তু অকনমান আপুনি চৰ্চন কৰি ভগৱন্তৰ চৰণত সেৱা জনাই আৰু সেই যাত্ৰা যদি ভগৱন্তৰ চৰণ তলত আশ্ৰয় লৈ যাত্ৰা আৰম্ভ কৰে, তেতিয়াহ'লে যাত্ৰাত আপোনাৰ কোনো অসুবিধা নহয়। খালি আপুনি যাওঁতে ভগৱন্তৰ যদি নাম আপোনাৰ মুখত থাকে, কাৰণ আপুনি চাইকেল চলালেই যে আপুনি নাম লব নোৱাৰিব কথা নাই, গাড়ী চলালেই যে নাম লব নোৱাৰিব কথা নাই, বা মটৰচাইকেল চলালে নাম লব নোৱাৰিব কথা নাই। আপুনি নাম বৰ জটিল নাম নহয়, যাৰ কাৰণে আপুনি মনত পেলাই পেলাই লব লাগিব, বা আপুনি একেবাৰে চল হৈ কৰি ল'ব লাগিব কথা নাই। আপুনি গৈ থাকোতেও ঈশ্বৰৰ নাম যদি কীৰ্তন কৰি গৈ থাকে, হৰি কীৰ্তন যদি মানে আপুনি কৰিবলৈ প্ৰয়াস কৰে, এবাৰ দুবাৰ মান অভ্যাস কৰাৰ পিছত নিজে নিজে আহি যাব। কৰিলে তেতিয়া আপোনাৰ কিবা এটা সংকট আহি গলেও ৰাস্তাত গধূলি কথাই বতৰাই কৰবাত, তেতিয়া দেখিব সেই নামেই আপোনাক শুদ্ধ পথে লৈ গৈছে, সেই বিপদৰ পৰা আপোনাক বচাই দিছে। আপুনি হয়তো নিজৰ মানে ভালকৈ চলাব পাৰো বুলি ভাল ধৰণে আপুনি সিদ্ধান্ত লৈছে বুলি ভাবিব পাৰে, প্ৰকৃততে আমাৰ সেইবোৰ ভ্ৰান্ত ধাৰণা। প্ৰকৃততে ঈশ্বৰৰ কৃপাতহে সেইবিলাক সম্ভৱ হয়। আপোনাক কোনোবা মানুহ এজনে বিপদত পৰিছে দাঙি ধৰিলে, আপুনি ভাবক সেয়া ভগৱন্তৰে কৃপা, সেই মানুহজনৰ হৃদয়ত ভগৱান আছে, আপোনাক এতেকে দাঙি ধৰিলে আপুনি দুখ চুখ নোপোৱাকে বাচি গুচি গল, এতেকে সেইবিলাক ঈশ্বৰে কৃপা কৰে। কাৰণ সেই যে ঈশ্বৰৰ নামত আপুনি বিশ্বাস কৰিলে, কৰাৰ লগে লগে ভগৱন্তৰ কৃপালু তেওঁ, গতিকে আপোনাক পোনপটীয়াকে ঈশ্বৰ আহি পেলাই আপোনাৰ ওচৰত মানে নাহে, তেওঁ শংখ বা গদা পদ্ম ধাৰণ কৰি, সেই এজন ব্যক্তি হিচাপে আপোনাক দাঙি ধৰিব বা আপুনি বিপদত পৰাত আপোনাক সহায় কৰিব। মানে সেয়া যি চাৰি সিদ্ধ কোৱা কথাটোৱে তুমি পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি সত্য মূৰ্তি ধৰি সাধা ভকতৰ গতি, ভকতক তুমি বিপদত সংকটত তুমি তেনেকৈ আহি পেলাই ৰক্ষা কৰা। সেই ৰাখি ব্যৱহাৰ ঈশ্বৰ যে আপুনি নামত বিশ্বাস কৰিছিল, নাম লবলৈ হেলা কৰা নাছিল, তাৰ কাৰণে আপুনি সমস্যাবোৰ অতিক্ৰম কৰি যাব পাৰিব। ইয়াৰ পাছতে কৈছে যে হৰিপদ পংকজত পশীও শৰণে দিওগ একান্ত চিত্ত কৃষ্ণৰ চৰণে। হৰিপদ পংকজত একে কথাই পদ কৃষ্ণ পাদ পংকজ ইয়াত কৈছিলে, ইয়াত বা হৰিপদ পংকজ কৈছে যে হৰি ভগৱন্তৰ পাদ পংকজত শৰণে পঢ়িবলৈ কথা কৈছে। আমি আশ্ৰয় শৰণ একেটাই, স্থায়ী ভাৱে লোৱা আশ্ৰয়কে আকৌ শৰণ বুলি কয়। আমিও ভগৱন্তৰ চৰণত শৰণ লৈছো, শৰণ লোৱাৰ আমাৰ ভাৱ আছে। সদায় আমাক কীৰ্তনতে নামঘোষাতে মাধৱ পুৰুষে কৈছে, বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্ৰান দেৱক ভজয়। গতিকে তেওঁ মানে অন্য দেৱতা মনে মনে তেওঁ অন্য দেৱ দেৱতা বা অন্য অন্ধবিশ্বাসত বিশ্বাসী হৈ থাকে, মুখেৰে কিন্তু দেখাই শৰণটো লয়। কৰবাত কবলৈ গলে তেওঁ আহি পেলাই সেই কৃষ্ণ তজুপাই পঢ়িলো খন বুলি প্ৰাৰ্থনা এটা গাই দিলে, কিন্তু তেওঁ হৃদয়খন সেই ভাৱটোক মানে লগত মজাই দিব পৰা নাই, তেতিয়াহলে তেওঁ সেইটো মুখেৰে কলে সেইটো শৰণ নহব, কায় বাক্য মনে কব লাগিব, চিত তাত জড়িত হব লাগিব, তেতিয়াহে সেইটো ক্ৰিয়া কৰিব। দিওক একান্ত চিত্ত কৃষ্ণৰ চৰণে, হৰিপদ পংকজত পশিও শৰণে দিওক একান্ত চিত্ত কৃষ্ণৰ। একান্ত মানে একৰ বাহিৰ আৰু নাই, সেই চৰণ ভগৱন্তৰ চৰণকে একেবাৰে মনে প্ৰাণে একে কৰি তাক আপুনি গ্ৰহণ কৰিব লাগিব, তেতিয়াহে আপোনাৰ কাৰ্য দিব। আমাৰ আকৌ মানে ঈশ্বৰকো আমি বিশ্বাস কৰিছো, ভাবিছো যে ঈশ্বৰক বিশ্বাস কৰিলে জানো হব। গতিকে অন্যান্য আমি দেখিছো আমাৰ প্ৰায়বিলাক মানুহেই বহুত মানে সাধু সন্ত মহন্ত বা এইবিলাক আমাৰ বহুত আগবঢ়া লোকসকলে মানে আঙুলি বিলাকত বহুত তাবিজ পিন্ধি ৰাখে, কোনোবা পাথৰ পিন্ধি ৰাখে, কোনোবা আকৌ মনে মনে ৰছীও বান্ধি থাকে, অন্যান্য এইবিলাকৰ ওপৰত আশ্ৰয় কৰে। তেতিয়াহ'লে তেওঁ হৰিত আশ্ৰয় কৰাৰ কি অৰ্থ থাকিল, হৰিত শৰণ লোৱাৰ কি আশ্ৰয় থাকিল? কাৰণ ভগৱন্তৰ চৰণত অভয় চৰণ বুলি কোৱা হয়, অভয় চৰণত শৰণ লোৱা লোকজনৰ আকৌ অন্ধবিশ্বাসটো ক'ৰ পৰা আহিল? গতিকে আমি অন্ধবিশ্বাস ত্যাগ কৰিব লাগিব, সেইবিলাকে ৰাখিব নোৱাৰে খাটাং। আপোনাৰ হৃদয়ত ভগৱান আছে, আপোনাৰ আটাইতকৈ ওচৰৰ তেওঁ আছে, গতিকে তেওঁ আপোনাক ৰক্ষা কৰিবলৈ সদায় সাজু হৈ আছে। কিন্তু আমি সাধাৰণতে তেওঁ থাকোতেও আমি কিছুমান কৰ্মত বা অন্ধবিশ্বাস অনুকৰণ কৰি
এই একান্ত শৰণটোক আমি নষ্ট কৰি পেলাওঁ। তেতিয়া তেনেকৈ একান্ত শৰণে নুভুজিলে হৰি দুৰ্ঘ যান্তনা ভঞ্জিবেক মৰিম। গতিকে একান্ত শৰণত যদি আমি অন্য হেৰিয়ালৈ লৈ গুচি যাওঁ, তেতিয়াহ'লে জানিব আমাৰ নিশ্চয় বিপৰ্যয় হ'ব। সেইকাৰণে দুয়োকৈ একান্ত চিত্ত কৃষ্ণৰ চৰণত, একান্ত চিত্তটো ভগৱন্তৰ চৰণত দিবলৈ কৈছে। কাৰণ ভগৱন্তৰ এটা নামেই হৈছে চিত্ৰলাক্ষী। ভগৱন্তৰ চিত্ৰলৈ চাই আপুনি বাহিৰত যেনিবা খুব খাওঁ খাওঁকে ডাঙৰ দীঘল প্ৰাৰ্থনা কৰিছে, হাত জোৰ কৰি আছে, গলত বস্ত্ৰ জুই আছে, একদম দণ্ডৱত হৈ পৰি আছে, কিন্তু মনৰ ভিতৰত আপুনি কিবা এটা বেয়া ভাৱ ভিতৰত লৈ আছে। আপুনি নেভাবিব যে বাহ্যিকতাটো চাই ভগৱন্তই আপোনাক কৃপা নকৰে। আপুনি দণ্ডৱত হৈ থাকি গলে বস্ত্ৰ জুই একেবাৰে কান্দি কাটি ভগৱন্তৰ চৰণত আছে, তাত ভগৱন্ত সন্তুষ্ট নহয়। আপোনাৰ চিত্তটোৱে কি ভাবিছে, আচলতে চিত্তটো কিহত নিমজি আছে, সেইটো দিশো ভগৱন্তই চাই থাকে। সেইকাৰণে ভগৱন্তৰ এটা নামেই চিত্ৰলাক্ষী। চিত্ৰ তেওঁ লক্ষ্য কৰে, চিত্ৰটো তেওঁ কিহত আছে। সেইকাৰণে আমি মানে যেতিয়া তেওঁ সমস্ত কথা জানে, গতিকে তেওঁৰ ওচৰত আমি একান্ত ভাৱে শুদ্ধ চিত্তেৰে আমি ভগৱন্তৰ চৰণত একান্ত ভাৱে শৰণ গ্ৰহণ কৰি আৰু আমাৰ চিত্তটো তেওঁক চৰণত দি থাকিব লাগিব। তেতিয়াহে আমি ভক্তি মাৰ্গত আগবাঢ়িব পাৰিম। কৃষ্ণ, বাদ যাওকচোন। কৃষ্ণ। দুৰ্লভটো দুৰ্লভ গুণ নাম জানিয়া কীৰ্তন কৰা তেজিয়ান কাম এক মিনিট ৰখিব বাপু কওক। জানিয়া কীৰ্তন কৰা তেজিয়ান কাম হৰি গুণ কীৰ্তন নিজ ধৰ্ম জানিবা সমস্তে শাস্ত্ৰত মৰ্ম ৰাম নাম লয়া পাবি জনতৰে সুখে হেন হৰি নামৰ ভণ্ডাৰ ভৈল মুখে ৰাম হেন হৰি নামৰ ভণ্ডাৰ ভৈল মুখে যি মুখে বুলি বেৰাম সি মুখে ভণ্ডাৰ সদায়ে ভাবি ৰাম ক্ষয় নাহি ইয়াৰ সদায়ে ভাবি ৰাম ক্ষয় নাহি ইয়াৰ। কৃষ্ণ 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 কৃষ্ণ। আমাক ইয়াত কৈছে যে দুৰ্লভটো দুৰ্লভ হৰিৰ গুণ নাম জানিয়া কীৰ্তন নকৰা তেজিয়ান কাম। যে হৰিনামটো দুৰ্লভ, মানে ভাবিব পাৰিছো কি ডাঙৰ কথাটো, হৰিনামটো দুৰ্লভ হল কেনেকৈ। হৰিনাম মানে দেখোন সমস্তটা সৰল ভাৱে অসমীয়াত লিখা আছে, একো জটিলো নহয় হৰিনাম।
দুৰ্লভ বুলি কেলে ক'লে? দুৰ্লভ সেইকাৰণে যে আমি বাস্তৱ জীৱনত, সাংসাৰিক জীৱনত, বিষয়ভোগ বাসনাৰ জীৱনত সাধাৰণতে ঈশ্বৰৰ নামটোক আমি গুৰুত্ব সহকাৰে নলওঁ। আমি আনবোৰ কামক যিমান গুৰুত্ব সহকাৰে লওঁ, ঈশ্বৰৰ নামটোক সিমান গুৰুত্ব সহকাৰে নলওঁ। আমি আমাৰ দিনটোৰ পৰা আমি হিচাপ নিকাপ কৰোঁ যে আমি যিবোৰ কৰি গৈছো সেই কামবিলাকত আমি কেনেকৈ কৃতকাৰ্য হ'ম, ক'ত লাভৱান হ'ম। কোনোবা সমাজতে হওক, অন্যতে হওক, আমি তেনেকুৱা হিচাপ নিকাচবোৰ যিমান ভাবি থাকো, ৰাতি শোওঁতে হওক, আমি সাধাৰণতে মোৰ ধাৰণা মতে আমি হিচাপ কোনটো কৰিব লাগে। ৰাতিপুৱা শুই উঠি মোৰ ধাৰণা মতে মই যিটো কৰো, ৰাতিপুৱা শুই উঠি আপুনি বিচনাতে বহি লৈ ভগৱন্তক প্ৰাৰ্থনা কৰি হাতৰ আঙুলকেইটালৈ চাই এবাৰ ভাবো যাতে মোৰ আজিৰ দিনটোত মানে সদায় সাধু সংগ দৰ্শন হওক, সাধুৰ লগত যাতে আলাপ কৰিবলৈ পাওঁ তাৰ আশা কৰো। যাতে মোৰ এই হাতকেইটাই, মোৰ এই ইন্দ্ৰিয় বৰ্গই যাতে কোনো এটা অপকৰ্মত জড়িত নহয়, কোনো যাতে বেয়া কামত জড়িত নহয়, মনটো বেয়া ফালে নাযায়, তাৰ প্ৰতি প্ৰভু তোমাৰ চৰণত সেৱা জনাইছো। কাৰণ মনটো বৰ চঞ্চল, কিবা এটা দেখিলে সেইফালে উৰা মাৰিব খোজে। গতিকে তুমি কৃপা কৰি তোমাৰ চন্তৰ মনটো লগাই ৰাখিবা আৰু তোমাৰ নাম যাতে ওলাই থাকে মুখত, সেইটো তুমি কৃপা কৰিবা। আৰু মই গুৰু চোৱা কৰিলে হয়তো সেইটোৱে ভাবো, প্ৰভু মোক অন্য একো নালাগে, মাত্ৰ তুমি যাতে মই নাম যাতে মুখত প্ৰকাশ হৈ থাকে তাক কৃপা কৰিবা। আমি সেইধৰণে যদি এটা স্থিৰ সিদ্ধান্ত লৈ ৰাতিপুৱা উঠো, আকৌ গধূলি আমি যেতিয়া শুবলৈ লম বিচনাত, আমি আকৌ যদি এটা মানে চিন্তা কৰো যে আজি দিনটোৰ কামখিনি পৰ্যালোচনা কৰিব লাগে, যে মই এই দিনটোত কি কাম কৰিলো, ঈশ্বৰৰ চিন্তা কিমান কৰিলো, আৰে ইমান সময়ৰ পৰা ইমান সময়লৈ কামটো মাজত মইতো এবাৰো ঈশ্বৰৰ নাম ললো। এনেকৈ যদি আমি পৰ্যালোচনা কৰো, তেতিয়া পিছদিনাখন তাৰ কাৰণে আমি সাৱধান হম যে এবাৰতো ঈশ্বৰৰ নাম নগলো, মই ইমান দেৰি গলো মানুহজনৰ লগত কথা পাতি থাকিলো, এবাৰো ঈশ্বৰৰ নাম নললো। আৰু সেই খৰখেদাইটো কৰিবলৈ যাব লাগাৰ কাৰণে গুৰু সেৱাটো খৰখেদাই কৰিলো। এতেকে ইমানবোৰ বাৰীতো ইমানখিনি কাম কৰি থাকিলো, এবাৰো ঈশ্বৰৰ নাম লবলৈ মোৰ মনত নপৰিল। গতিকে এনেধৰণে যদি আমি গধূলি পৰ্যালোচনা কৰো, যে দিনটোত যদি আমি বিশ্লেষণ কৰো যে এই কামখিনি মোৰ এই ধন টকা পইচা উপাৰ্জন, ল'ৰা ছোৱালীৰ কাৰণে, ঘৰ দুৱাৰৰ কাৰণে, ঘৰৰ সা সুবিধাৰ কাৰণে, অন্যান্য সামাজিক কথাৰ কাৰণে যিমান সময়টো মই খৰচা কৰিলো দিনটো, গোটেই সময়টো, তাতকৈ মই ঈশ্বৰৰ নাম কিন্তু কম সময় ললো। গতিকে এইটো ফালে পঢ়াব লাগিব। আপোনাৰ সবে চাওক, আমি ঈশ্বৰৰ নাম ললে আমাৰ অন্য কামবোৰ হেৰি হৈ নাযায়। আমি বহুতে এটা কথা ভাবো যে আমাৰ নাম লৈ থাকিলে অন্য কামবোৰ মানে থাকি যাব, নহব। আপোনালোকৰ তাহানিতে পাইছিল সেয়া, মহাপুৰুষ শংকৰদেৱে নামঘৰত যেতিয়া হৰিনাম কীৰ্তন কৰি থাকে, তেতিয়া ওচৰতে সেই প্ৰকাণ্ড মানে বাৰীখনত কোৰ মাৰি আছিল এজন লোকে, যাক কোৰ দামোদৰ বুলি কৈছিল। যে কোৰ মাৰি তেওঁ কিন্তু সময় নাই, কাৰণ দিনটো যদি তেওঁ কাম নকৰে তেওঁ তেতিয়াহ'লে খাবলৈ নাথাকে, সেইকাৰণে কোৰ মাৰি থাকে। এতিয়া কোৰ মাৰি তেওঁ খেতি কৰে, কাৰণ ব্ৰাহ্মণ মানুহ হাল বাবও নোৱাৰে, সেইকাৰণে নিজে কোৰ মাৰি খেতি কৰিছিল, দুখীয়া ব্ৰাহ্মণ। গতিকে তেওঁ কিন্তু সেই ইয়াত নাম শুনি পেলাই ইমানেই ভাল পায়, গতিকে কোৰখনতে অকমান মূৰটো দি, কোৰৰ নালডালৰ মূৰটো দি পেলাই ইফালে অকমান কাণ দি শুনে। তাৰপিছত আকৌ তেওঁ মানে কামত ধৰি যায়, কাৰণ কাম নকৰিলে তেওঁ খাবলৈ নাপায়। তাৰ পাছতে কনে বাকে গুৰুজনাক কোনোবাই কলে, তেতিয়া তেওঁ মতাই আনি কলে যে তোমাৰ কথা যে মই এই দিনটোত 4টা প্ৰহৰ কাম কৰিলেহে মোৰ খাবলৈ আছে। এটা কাম কৰিবাচোন, তুমি 3টা প্ৰহৰ কাম কৰিবা, এটা প্ৰহৰ 3 ঘন্টা সময় তুমি আমাৰ ইয়াত হৰি কীৰ্তন শুনিবা। যদি সেই কাম কৰোতে 3 প্ৰহৰত তোমাৰ নাটে, তেতিয়াহলে আমাক তুমি কবা, আমাৰ ভঁৰালৰ পৰা তোমাক দিয়া হব। গতিকে গুৰুজনাৰ কথা শুনি তেওঁ তেতিয়া 3 প্ৰহৰ কাম কৰি 1 প্ৰহৰ তেওঁ হৰি কীৰ্তন শুনিবলৈ আৰম্ভ কৰিলে। তেতিয়া তেওঁ সুধিলে যে তোমাৰ এতিয়া কমিছেনে? বোলে নাই কমা, মোৰ আগতকৈ বাঢ়িহে গৈছে। এতিয়া তেওঁ বিশ্বাসটো দৃঢ় হৈ আহিল, হৰি সেৱা ঈশ্বৰৰ নাম লোৱাৰ প্ৰতি তেওঁ আগ্ৰহটো বাঢ়ি গল। এনেকে দ্বিতীয়বাৰ কলে যে তুমি এইবাৰ দুবেলা কাম কৰা, 2 প্ৰহৰ কাম কৰা, আৰু 2 প্ৰহৰ তুমি ইয়াত হৰি কীৰ্তন শুনিবা, তেতিয়াও নাতিলে আমি দিম। পিছে সেই তেখেতে তেনেকৈ কাম কৰিলে, সুধিলে সময়ত যে নহয় মোৰ এতিয়াও মানে যথেষ্ট বেছিয়ে হৈছে, কম নাই হোৱা। এইদৰে তেওঁক 2টা প্ৰহৰ কাম কৰাই 2টা প্ৰহৰ হৰি কীৰ্তন শুনাবলৈ আনিলে। যে কাম নকৰাকো নহয়, কামো কৰিব লাগিব। তেতিয়া তেওঁ কল যে তুমি কোৰ মাৰি থাকোতেও, কোৰখন যেতিয়া মাৰি থাকিবা, সেই 2 প্ৰহৰ যে থাকিবা, তেতিয়াও তুমি আমাৰ নাম ইয়াত শুনিবলৈ তোমাৰ নোৱাৰিব পাৰা, কিন্তু তুমি মুখেৰে ৰাম নাম
লৈ থাকিবা। এতেকে সেইদৰে কোনোবা এজন লোকক ভক্তি মাৰ্গলৈ গুৰুজনাই আনিছিল। এতেকে আমি ভাবিছো যে দিনটোত যদি এইখিনি কাম নকৰো তেতিয়াহ'লে মোৰ লোকচান হব। এইটো বুলি আমি ভাবো, বাস্তৱিকতে কেতিয়াও নহয়। ভগৱন্তই কেতিয়াও নকৰে। ভগৱন্তৰ চৰণত যেতিয়া চিত দি তেওঁৰ নাম গুণ যদি হৃদয়ত আপুনি স্মৰণ কৰি থাকে, তেতিয়া কামটো সোনকালে তুটিব, আনন্দও পাব, শৰীৰত আপুনি কষ্টও নাপায়, বেদনাও নাপায়, আৰু তাৰ পৰা আপুনি লাভৱান হব। সেইকাৰণে ইয়াত আমাক মানে কৈছে যে হৰিনাম কীৰ্তনটো মানে সঁচাকৈ দুৰ্লভ। কাৰণ আমি সেইটো বৰ গুৰুত্ব নিদিওঁ, পাছত লম বুলি থৈ দিওঁ। আমি এইবোৰ কামত গুৰুত্ব বেছিকে দি দিওঁ। তাৰ ফলত আমাৰ মানে এইবিলাক আমাৰ সুলভ বুলি কৈছে। কাৰণ হৰি কীৰ্তনটোত আমি যদি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে সেইটো আমাৰ কাৰণে দুৰ্লভ হৈ গ'ল। আমি মানে সেইটো যে নাম লবই যে লাগিব এনেকুৱা কথা আমি গুৰুত্ব নিদিওঁ। কিন্তু এইটো কাম নকৰিলে যে মোৰ আজি ডাঙৰ কথা হব, এইখিনি কাম যদি নকৰো তেতিয়া ল'ৰা ছোৱালী পঢ়াত অসুবিধা হব, বা মোৰ ঘৰখনৰ এইটো হানি হৈ যাব, এনেকুৱা ভাবি আমি সেইবোৰ কামত যেনেকে গুৰুত্ব দিওঁ, অন্যান্য কাম বিলাক হৰি নামত সিমান গুৰুত্ব নিদিওঁ। কিন্তু প্ৰকৃততে আমাৰ কাৰণে হৰিনামটোহে দুৰ্লভতো দুৰ্লভ, পাবলৈ অতি সহজ নহয়। হৰিনাম পতকে মুখত নাহে, হৃদয়ত প্ৰকাশ নাপায়, অন্য কথাবোৰ যেনেকৈ প্ৰকাশ পায়। সেইকাৰণে আমাক মাধৱ পুৰুষে কৈছে এই কথা তোমালোকে বুজি লৈ জানি লৈ তাৰমানে অন্য কাম তেজি, অন্য কাম তেজি মানে হাল কোৰোবোৱা কাম তেজা কথা কোৱা নাই। অন্য আমাৰ শাৰীৰিক সুখ ভোগৰ কাৰণে আমি যিবোৰ কাম কৰো সেইবোৰ পৰিহাৰ কৰি বাদ দি আমাৰ এই ঈশ্বৰৰ নামত গুৰুত্ব দিবলৈ কৈছে। জানিয়া কীৰ্তন কৰা তেজীয়ান কাম, হৰি গুণ কীৰ্তন কলিৰ নিজ ধৰ্ম, কলিৰ নিজ ধৰ্ম হৰি গুণ নাম শ্ৰৱণ কীৰ্তন। এইটো শাস্ত্ৰৰ সিদ্ধান্ত দিছে। মানে আন যুগত কলি হৰি কীৰ্তন আছিল যদিও অন্য এটা তাৰ বিকল্প দিয়া আছিল। বিকল্প আছিল বোলে হৰি নাম নললে তেওঁলোকে সত্য যুগত ধ্যান কৰিলেও পাৰিব। তেনেকৈ ত্ৰেতা যুগত বোলে হৰি নাম নললেও যজ্ঞ কৰিও কিছু তেওঁলোকে তাৰ ফল লাভ কৰিব পাৰিব। তেনেকৈ দ্বাপৰ যুগত বোলে হৰি নাম নললেও তেওঁলোকে মানে পূজা কৰি, কোনো মূৰ্তি সাজি পূজা কৰি তেওঁলোকে তাৰ পৰা ফল লাভ কৰিব। কিন্তু কলি যুগত তেনেকুৱা কোনো বিকল্প ব্যৱস্থাই নাই। অন্য কিবা উপায়েৰে আপুনি কলিৰ মলৰ পৰা উদ্ধাৰ পাব নোৱাৰে, আপুনি গতিও পাব নোৱাৰে, জীৱনটো সাৰ্থকো কৰিব নোৱাৰে। সংসাৰৰ দুখ ভয় বেদনা এইবিলাকো আপুনি নিৰাময় কৰিব নোৱাৰে অন্য উপায়েৰে। ঢোল তাবিজ কিবা কিবি লৈ বা অন্য কিবা উপায়েৰে আপুনি তাৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপায়। কলিৰ একমাত্ৰ উপায় হৈছে হৰিনাম শ্ৰৱণ কীৰ্তন। সেইকাৰণে ইয়াত কৈছে যে কলিৰ মানে এই হৰি গুণ কীৰ্তন কলিৰ নিজৰ ধৰ্ম, সেইটো কলি যুগৰ একদম নিজা ধৰ্ম। কলি যুগত হৰিনাম গুণ কীৰ্তনৰ বাহিৰে অন্য কোনো উপায়েৰে আমি গতি সাধিবও নোৱাৰো, বা আমাৰ ইহকাল পৰকাল একোটা আমি গতি সাধিব নোৱাৰিম। ইহকালতো আমাৰ একো কাম নহয় আৰু পৰকালতো একো কাম নিদিয়ে। সেইকাৰণে জানি বাহা সমস্ত শাস্ত্ৰৰ তত্ব মৰ্ম। গতিকে কলি যে নিজ ধৰ্ম হৰিনাম হৰিগুণ নাম শ্ৰৱণ কীৰ্তন, এইটো সমস্ত শাস্ত্ৰৰ, এখন দুখন শাস্ত্ৰৰ কথা কোৱা নাই। এই তত্ব মৰ্ম, মৰ্ম মানে মূল কথা, সাৰ। তত্বই নহয়, ই সাৰ কথা। সমস্ত শাস্ত্ৰৰ সাৰ বুলি কৈছে। জানাৰ শ্ৰীৰামৰ নামৰ নিজৰ সমস্ত শাস্ত্ৰৰ মূল বীজ। মহাপুৰুষে ঠাইত কৈছে। এতেকে ইমানবোৰ শাস্ত্ৰ আছে, সেই শাস্ত্ৰবিলাকত বহুত কথা কব পাৰে, বহুত কথা কৈ থাকে, কিন্তু গৈ সিদ্ধান্তটো তেওঁলোকে যে ৰাম নামৰ বাহিৰে গতি নাই, এইটোৱে সিদ্ধান্ত দিছে। এতেকে ইমান বিলাক শাস্ত্ৰ আছে, সমস্ত শাস্ত্ৰৰ তত্ব মৰ্ম মূল সাল কথাটো, মূল সাৰ কথাটো হল ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ কলি যুগত একান্তে শৰণ লৈ শ্ৰৱণ কীৰ্তন কৰা। এইটো এই যুগৰ যুগ ধৰ্ম। সেইমতে আমি আচৰণ কৰিবলৈ মাধৱ পুৰুষে কৈছে। ৰাম নাম লৈয়া পাপী জনতৰে সুখে, হেন হৰি নামাৰ ভাণ্ডাৰ ভৈল মুখে। গতিকে ৰাম নাম লৈ পাপী জনতৰে মানে মহাপাপী অন্তৰ্জাতি এনেকুৱা লোক আছে যে ৰাম নাম লৈ সকলো তৰিব পাৰে। এতিয়া আমাক আকৌ হয়তো কোনোবাই কব লাগে যে পাপী নামেৰে তৰে, আমি ইমান নাম লৈ থাকিনো কি কাম আছে। আমাক এই কাৰণে কৈছে যে তুমি নাম এই কাৰণে লৈ থব লাগে, নামে অকল পাপ কৰণৰ কাৰণে নাম লোৱা নাই।
আমাৰ অকল বোলে আমাৰ পাপটোকে শেষ হৈ যাওক তাৰ কাৰণেহে নাম লৈছো, সেইদে বোলে আমি নাম লোৱা নাই। পাপটো এনেই তৰণ হব, সেইটোতো এটা সি নিজে সেইটো কাৰ্য সাধন কৰিব। আমাৰ যে আগত গৈ গল, আপোনাৰ কোনো সংকট নাথাকে, কোনো দুখ নাথাকে, কোনো বেদনা নাথাকে, কালে একো কৰিব নোৱাৰে, মায়াই আপোনাৰ একো কৰিব নোৱাৰে, কলিৰ প্ৰভাৱৰ পৰা আপোনাৰ একো নহয়। এইদৰে সমস্ত সমস্যাবিলাক আপুনি ঈশ্বৰৰ নাম ললে অতিক্ৰম কৰিব। পাপটোতো খণ্ডন হবই, সেইটো তাৰ কামেই, কৰিবই, তাৰ নামৰ কামেই সেইটো কৰিব। এইখিনি কামো আমাক মানে কৰি দিব। আৰু পাপী সকলেতো নাম লৈ তৰিব, অতি সুখেৰে তৰিব। আমাৰ মাধৱ পুৰুষে আগতে লিখিছে মানে এই কি কয়, ৰাম কৃষ্ণৰ নাম লৈ পৰম পাপী সকলকো পৰম পদ লাভ কৰিব পাৰে। আৰু সেই নাম আকৌ ক'ত আছে, নামটো ক'ৰবাৰ পৰা বেলেগ জেগাৰ পৰা আনিব নালাগে, আপোনাৰ কিতাপ এখনো হাতত লব নালাগে, কোনো কথাও চিন্তা কৰিব লাগে, নামৰ ভাণ্ডাৰ মুখতে। মহাপুৰুষে শেষলৈ লিখিছে, আপোনাৰ সবে দেখিছে ৰামচন্দ্ৰৰ শেষত আছে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। সেইকাৰণে মুখতে ভাণ্ডাৰ বুলি কৈছে, কাৰণ হিয়াৰ পৰা নাম মুখেদি ওলাই আহিব। ওলাই অহা ৰাস্তা মুখে, অন্য পথেতো ওলাই আহিব নোৱাৰে। সেইকাৰণে মুখতে ভাণ্ডাৰ বুলি কৈছে, যে মুখত আমি নামটো ক'ৰ পৰা আছে কোনোবাই কব পাৰে। কাৰণ যিবোৰ হিয়াৰ মাজত থকা যিটো নামৰ ভাণ্ডাৰ, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। বাজ হব লাগিব মুখেদি, আমাৰেদি বাজ হৈ যাব নোৱাৰে। ইয়াৰ মাজত নামৰ ভাণ্ডাৰ, নামটো আপোনালোকে জানেই যে আমাৰ হৃদয়খনক পৰাস্থান বুলি কয়। সেই পৰাস্থান মানে যত নাম বিলাক তাত গাঁঠি থোৱা আছে। নামবোৰ মানে কেনেকৈ, নামবোৰ আপুনি সজাব আপুনি, তাত নামৰ ধ্বনি বিলাক আছে। আমাৰ যিবিলাক মানে পৰাস্থান বুলি কোৱা মানে ছয় চক্ৰ যিটো আছে, যাক সুষমনা কাণ্ডৰ মাজত যিটো চিত্ৰিনী নায়ে ধাৰণ কৰি থকা ছটা পদ্ম চক্ৰ, এই 50টা বৰ্ণৰ ধ্বনি, 50টা পদ্মপত্ৰ আছে। তেনেকে 4টা, 6টা, 10টা, 12টা, 16টা আৰু ওপৰত 2টা। এইদৰে গলে এই 50টা হয়। মানে 4টা আপোনাৰ মূলাধাৰ চক্ৰত, 6টা স্বাধিষ্ঠান চক্ৰত পদ্মপত্ৰ আছে, তাৰ পৰা আহি পেলাই নাভি চক্ৰত 10টা, তাৰপিছত আপোনাৰ অনাহত চক্ৰত হল 12টা, আৰু বিশুদ্ধ পদ্ম অৰ্থাৎ কণ্ঠ স্থানত আমাৰ আছে 16টা স্বৰবৰ্ণ, স্বৰধ্বনি। আৰু শেষত 2টা বৰ্ণ আমাৰ মানে কপালৰ মধ্যস্থানত আছে, যাক আমি আজ্ঞা চক্ৰ বুলি কওঁ। গতিকে ইয়াত সৰ্বমুঠ 50টা শব্দৰ ধ্বনি। এই শব্দৰ ধ্বনিবোৰ সৃষ্টি হয় এই পদ্মপত্ৰ বিলাকৰ কম্পনৰ ফলত। তাত চববোৰ সৰু সৰু মিহি মিহি পদ্মপত্ৰনো আছে, বৰ অকণমান সূক্ষ্মাদি সূক্ষ্ম। তাঁৰডাল কপিলে যেনেকৈ ধ্বনিটো ওলাই, সাৰে গামা পাধানি শব্দবোৰ যেনেকৈ আমাৰ হেৰিয়াৰ পৰা ওলাই আহে, কম্পনৰ ফলতহে ওলাই। প্ৰথমে কঁপিব লাগিব, কঁপিলে তাৰ পৰা ধ্বনি ওলাব। সেই ঠিক তেনেকৈ সেই পদ্মপত্ৰ বিলাকৰ কম্পন হব। কম্পন কিন্তু নিজে নিজে হবগৈ, কিন্তু প্ৰথমে আপুনি কম্পন কৰাব লাগিব। আপুনি স্মৰণ কৰিব লাগিব, আপুনি কম্পন কৰা এটা সময়ত নিজে নিজে স্বভাৱগত ভাৱে সি কম্পন হবলৈ আৰম্ভ কৰি দিব। তেতিয়া আপোনাৰ সেইটো হৰি নামৰ কীৰ্তনৰ স্বভাৱ, তেতিয়াহলে আপোনাৰ কোনো সমস্যা নাথাকে। কিন্তু প্ৰথমতে আমি কম্পন কৰাব লাগিব। সেই নামৰ ভাণ্ডাৰ হৃদয়ৰ মাজত আছে, পৰাস্থানৰ পৰা পয়ঃন্তি স্থানলৈ আহে। 4টা স্থানত হেনো শব্দই সংঘাত কৰে, মানে মানে সেই ঠাই অতিক্ৰম কৰি আহে। য'ত ভাণ্ডাৰ কয় তাক পৰাস্থান কয়, তাৰপিছত পয়ঃন্তি স্থানটোক নাভি চক্ৰ কয়। প্ৰথম মানে তাৰপৰা সেই নাভি চক্ৰৰ স্থানটোক পয়ঃন্তি স্থান বুলি কয়। মানে নাভি চক্ৰলৈ যেতিয়া শব্দটো ওলাই আহে, সেই ধ্বনিটো ওলাই আহে, ধ্বনিকেইটা পাই যায়, তেতিয়াহলে আমাৰ মুখত সেইটো প্ৰকাশ পায়। এজন মানুহ গালি দিয়ক, খং কৰক, বেয়া ব্যৱহাৰ কৰক, তেওঁ প্ৰথমেই বাহিৰত প্ৰকাশ পাই যায় যে মানুহটোৱে যে কি কৈছে। মুখেৰে তেওঁ ভালকে কলেও তেওঁ যে ভিতৰত কিবা এটা বেয়া চিন্তা আছে, সেই কথাটো তেওঁৰ পয়ঃন্তিত ধৰা পৰি যায়। তেওঁ মুখটোত ধৰা পৰি যায় পয়ঃন্তি। তাৰপিছত মধ্যমা হৃদয়ত আঘাত কৰিবহি, তাৰ পৰা বক্ষৰী মানে ডিঙিয়েদি শব্দবিলাক মানে জিভা তালু ওঠত একো সংযোগ ঘটি শব্দবিলাক ওলাই যায়। সেইদৰে আমাৰ মুখত হৰি নামৰ ভাণ্ডাৰ আছে। সেই ভাণ্ডাৰ বিলাক আমাৰ মুখে তাক মানে ঠিক কৰি উলিয়াই দিয়ে, ধ্বনিবিলাক সংযোগ ঘটায়। সেইদৰে নাম বস্তু আমাৰ মুখতে আছে, কাৰণ আমাৰ পৰাস্থানৰ পৰা যদিও আছে, আহি পেলাই মুখেদি ওলাই যাব। সেইকাৰণে ইয়াত কৈছে যে এই মানে হৰি নাম হল আমাৰ মানে হৃদয়ৰ ভাণ্ডাৰ বুলি কৈছে।
হেন হৰি নাম ভাণ্ডাৰ ভৰিলা মুখে। ভাণ্ডাৰ মানে ভঁৰাল। ভঁৰালত যেনেকে আমি যিকোনো বস্তু ভৰাই থওঁ, ঠিক তেনেকৈ ঈশ্বৰৰ নামো আমাৰ মুখেদি আছে। কাৰণ মুখেদি মানে ওলাব, তাৰ বাহিৰে অন্য কথা ওলোৱাৰ ব্যৱস্থা নাই। কাণেদি নাম সোমায়, ওলোৱা কামটো কিন্তু মুখেদিহে কৰে, সেইটো ঠিক কথা। যি মুখে বুলিবা ৰাম, সিমুখে ভাণ্ডাৰ, সদায় ভাবিও ৰামক ক্ষয় নাহি আৰ। কাৰণ এইবোৰ এনেকুৱা এটা বস্তু নহয়, ভাণ্ডাৰত কিছুমান বস্তু থৈ দিলে ক্ষয় হৈ যায়। আপুনি এভঁৰাল ধান থৈছে, উলিয়াই থাকোতে থাকোতে ভঁৰাল এদিন শেষ হৈ যাব। বেংকত কিমান কোটি টকা থৈ দিছে, উলিয়াই থাকোতে থাকোতে শেষ হৈ যাব। কিন্তু ঈশ্বৰৰ নামৰ যিটো আপুনি পৰস্থানত ভঁৰাল আছে, আপুনি সঞ্চয় কৰি ৰাখিছে, এই নামৰ ভঁৰাল কিন্তু আপুনি গাই থাকিলেও এই নাম কেতিয়াও শেষ নহয়। এয়া যি মুখে বুলিবা ৰাম, সিমুখে ভাণ্ডাৰ, সদায় ভাবিও ৰাম ক্ষয় নাহি আৰ। কেতিয়াও নাভাবিবা যে আৰু ক্ষয় হব। ই যিমানেই তুমি নাম গাবা, সিমানেই নামে ভাবি বাঢ়িব। কিছুমান বস্তু কাৰোবাক দিলে সেইটো আকৌ মানুহৰ কমি যায়। টকা পইচা আপোনাৰ হাতত আছে, কাৰোবাক দি দিলে কমি যায়। কিন্তু ঈশ্বৰৰ নাম আপুনি যিমানেই গাব, সিমানে আপোনাৰো লাভ, আন আৰু লাভ। আপোনাৰ কোনো ক্ষয় নহয়, কেতিয়াও ক্ষয় নহয়, হানি নহয়। সেইকাৰণে ইয়াত নাম যিমান পাৰা সিমান আমি আমাৰ যি মুখৰ আমি নাম, ঈশ্বৰৰ নাম কীৰ্তন কৰি থাকিবলৈ কৈছে, ভাবিবলৈ কৈছে, স্মৰণ কৰিবলৈ কৈছে। যেনেকৈ যি ভাব মই তেনেকৈ ঈশ্বৰৰ নাম লোৱাৰ কাৰণে মহাপুৰুষ মাধৱদেৱে আমাক আগ্ৰহ কৰিছে, অনুৰোধ কৰিছে, উপদেশ দিছে। কৃষ্ণ। পাঠ যাওকচোন। কৃষ্ণ। ভাবিতে ভাবিতে ৰাম ৰসচৰে আদি, আলাসতে জীয়া ৰাম বোলা দিনে ৰাতি। ৰাম আলাসতে জীয়া ৰাম বোলা দিনে ৰাতি। অনন্ত ৰসেৰ নিধি ৰাম কৃষ্ণ নাম, মুখ ভৰি ডাগিয়া সদায় বোলা ৰাম। ৰাম মুখ ভৰি ডাগিয়া সদায় বোলা ৰাম। সদায় ভাবিতে ৰাম, যাৰ ৰস বাঢ়ে। ৰাম কৃষ্ণ নামে আৰ তাহাক অনুসাৰে। ৰাম কৃষ্ণ নামে আৰ তাহাক অনুসাৰে। হৰি সেৱা বিনে আন সকলে অসাৰ, ইমানে মাত্ৰ সৰ্ব শাস্ত্ৰৰ বিচাৰ। ৰামেহি মানে মাত্ৰ সৰ্ব শাস্ত্ৰৰ বিচাৰ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। ইয়াত ভাৱনাৰ কথা কৈছে।
আমি যেনেধৰণে যিটো ভাবি থাকো সেই ভাৱনাটো আমাৰ মনৰ মাজত সেইটো এটা ৰূপ হৈ পৰে। আপুনি ধনৰ কথা ভাবিলে ধনকেই দেখিব, ধনৰ চিন্তাটো মনটোত মজি পৰিব। আমাৰ মনৰ ইচ্ছা, মনৰ কাৰ্য তিনিটা, চিন্তা, ইচ্ছা আৰু অনুভূতি। চিন্তা, ইচ্ছা, অনুভূতি তিনিটা কাৰ্য মনে কৰে। আপুনি যদি ধনৰ কথা চিন্তা কৰি থাকে তেতিয়া সেই ধন আপুনি ঘটিবৰ কাৰণে আপোনাৰ ইচ্ছা জাগি উঠিব। আকৌ যেতিয়া সেই ধন আপুনি ঘটিব, ধনৰ পৰা কি পালে, কি পেলিলে, ক'ত কিমান লাভ হ'ল তাৰ হিচাপ নিকাচ কৰি তাৰ অনুভূতি প্ৰবল হৈ পৰিব। গতিকে মনে তেনেধৰণেই বিষয় বাসনাত মানুহক মজাই ফুৰে। কাৰণ আমি কিবা এটা ভাবো যদি, ভাবি থাকোতে থাকোতে আমাৰ সেই ভাৱনাটোৱে আমাৰ হৃদয়খন দখল কৰি লয়, মনটো দখল কৰি পেলায়। সেই ভাৱনাৰ পৰা মনটো আমি আঁতৰাই আনিব নোৱাৰো। সেইকাৰণে আমাৰ যেনেকৈ সাধনাত শ্ৰৱণ, কীৰ্তন, স্মৰণ এইবিলাক যেনেকৈ আছে তেনেকৈ মৈথুনতো সেইকেইটা আছে। মৈথুন মানে সংসাৰৰ ভোগবিলাকত মজি থাকিবৰ কাৰণে হৰি ভক্তি সাধনৰ যেনেকে শেষলৈকে ক্ৰিয়া নিষ্পত্তিলৈকে হৰি ভক্তি সাধনৰ সাধনাত পথত আগবাঢ়ি যাব পাৰে, সেই একেকেইটা কথাকে আকৌ মৈথুনাসক্ত যিসকলে বিষয়ভোগত মজি থাকিব পাৰে তেওঁলোকক একেটা বিষয়ে চলি থাকে। এইটো ভাৱনাত সেইবিলাক হয়। আমাৰ ভাগৱতত এটা কথা আছে যে যেন পাঘ পৰুৱা ধৰিয়া পকা ছয় নেমাৰি জীৱন্ত নিথই বাসত। বাঘ পৰুৱাকে পোকে চিন্তই মনত, তাহাৰ চৌপ পাই সেই শৰীৰত। আপুনি যিটো ভাবি থাকে, ভাবি থকা ৰূপটোৱে আপোনাৰ শৰীৰত হৈ যায়। সেইকাৰণে জং জং ব্যাপী স্মৰণ তেজৰ অন্তেই কলে বৰং আত্মভাৱ ভাবি আপুনি যেনেকৈ যি যি চিন্তাৰে মানুহে দেহ ত্যাগ কৰে, সেই চিন্তি থকা ৰূপটো তেওঁ পিছৰ জন্মত লাভ কৰে। সেইবোৰ হৈছে ভাৱনাৰ কথা। সেইকাৰণে ইয়াত কৈছে যে আপুনি যি ভাবিতে ভাবিতে ৰামৰ ৰসচৰে আদি যদি সংসাৰৰ অন্য কথাবোৰ নাভাবি আপুনি ঈশ্বৰৰ নাম যিমানে আপুনি ভাবিলে ৰামটোৰ আপুনি বেছি মজি পৰিব, সিমানেই ৰস ওলাই যাব। কাৰণ সেইটো ভাৱনাত আপুনি মজি পৰিছে। আপুনি মানে ভাৱনাত মানে কোনোবা এটা ভাৱ কৰিলে সেইটা মানে যিজনে যিটো ভাৱনাত থাকে তাহাৰৰ স্বৰূপ সেইটো অৱশ্য হয়। সেই স্বৰূপটো নিজে হৈ যায়। গতিকে আমাৰ মানে হেৰি দৰ্শন এইটো কৈছে, যেতিয়া এজন মানুহে যেতিয়া এটা সাপ মৰিয়াই মৰিয়াই মাৰিব, তেতিয়া সাপটো হেনো মানুহটোৰ গালৈ চাই, মানুহটোৰ মুখখনলৈ চাই কেপ 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 কেপকে থাকে আৰু সেই মানুহটোৱে যে তাক মাৰিলে, মৃত্যু সেই মানুহটোৰ ৰূপ দৰ্শনে তাৰ কাল হৈ পৰিল। এই কথাটো অনুভৱ কৰি হৃদয়ৰ ভিতৰত মানুহজনৰ ৰূপটো তেওঁ চিন্তা কৰোতে 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 সি হেনো দ্বিতীয় জন্ম মানুহ হয়। তাত দ্বিতীয় জন্ম যদি সাপ এটা মানুহ হয়, তেতিয়াহলে সেইটো সংস্কাৰ নহল। সংস্কাৰ নোহোৱাকৈ মানুহ হোৱাৰ কাৰণে সেই সাপৰ যিটো লক্ষণ বা গুণ, সেই গুণখিনি তাৰ গাত প্ৰকাশ হব। সেইকাৰণে কিছুমান মানুহ মানে সাপৰ দৰে খঙাল, বা তেনেকৈ কিছুমান মানুহ অন্যান্য জীৱ জন্তুৰ নিচিনা হয়। কাৰণ সেইবিলাক মানুহৰ হাততে মৃত্যু হৈছে। সিহঁতে কোনো পদ্ধতিগত সংস্কাৰ নোহোৱাকৈ, যিটো ইভলিউচন চিভিলাইজেচন কোনো নোহোৱাকৈ তেওঁলোকে চিধাই সেই মানৱ জীৱনটো পাই গৈছে। সেইকাৰণে কিছুমান মানুহ বাঘৰ নিচিনাকৈ বা সমস্ত জীৱ জন্তুক খাই এই যে চৰিত্ৰবোৰ মানুহৰ মাজত হৈছে, এইবোৰ হৈছে তেনেধৰণেই অসংস্কাৰ হৈ পেলাই হোৱা। গতিকে মানুহৰ আপুনি যেতিয়া কেঁচু এটা মানে বোলে ভেকুলীতে ধৰি খাব, তেতিয়া সেই কেঁচুটোৱে ভেকুলীটোৰ কথা চিন্তা কৰোতে ভাৱনাত সেই দ্বিতীয় জন্মত ভেকুলী হল। ভেকুলী যে সাপে ধৰি খাব, তেতিয়া ভেকুলীটোৱে কেপ কেপ কৰি সাপৰ চিন্তা কৰোতে কৰোতে সি সাপৰ জন্ম পালে পিছৰবাৰ। তাৰপিছত সাপটোৱে যেতিয়া মানে কোনোবা মানুহে খেদি মাৰিব, তেতিয়া তেনেকৈ বা প্ৰতিটো তেনেকে যি যি ভাৱনাত মানুহে দেহটো ত্যাগ কৰে, সেই ভাৱনাটো দেহটোকে পায়। আমি যদি ঈশ্বৰ চিন্তাত কৰো তেতিয়াহ'লে আমি ঈশ্বৰৰ ৰূপ পাম। এতিয়া স্ত্ৰী পুৰঞ্জনে দেখিছে, তেওঁৰ পত্নীগৰাকীৰ কথা চিন্তা কৰি কৰি, স্ত্ৰী চিন্তন কৰি 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 সেইখিনি চাক ত্যাগ কৰিছিলে কাৰণে দ্বিতীয় জন্মত তেওঁ স্ত্ৰী ৰূপ পালে, স্ত্ৰী হৈ পৰিল পুৰঞ্জনে। ঠিক সেইদৰে আপুনি জ্বৰ ঘৰতে সেই মুহূৰ্তত সেই হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি 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 প্ৰাণ ত্যাগ কৰিলে কাৰণে তেওঁ দ্বিতীয় জন্ম হৰিণ হল। সেইকাৰণে আমাৰ ভাৱনাই আমাক ক্ৰিয়া কৰে। আমি যেনে ভাৱনাত থাকো সেই ভাৱনাৰ ৰূপটো শৰীৰত প্ৰকাশিত হৈ যায়। এতিয়া ঈশ্বৰৰ ভাৱনা কৰিলে, নামৰ ভাৱনা কৰিলে সেই নাম দিনে দিনে বাঢ়ি যাব, বাঢ়ি গৈ থাকিব। ধনৰ ভাৱনা কৰিলে আপুনি ধনৰ দিশতহে আপোনাৰ মনটো বাঢ়িব। এইটো ইমান ঘটিলো, সেইবোৰ কিমানলৈ যাব লাগিব, আকৌ সেইখিনি ঘটিলে এনেকৈ পামগৈ দেখোন। এইদৰে আপোনাৰ সেইটো দিশত মনটো বাঢ়ি গৈ থাকিব।
যিটো দিশত আগবাঢ়ে। তেনেকৈ কাৰোবাৰ আপুনি যৌনৰ লিপ্সা বা এইবিলাকত যদি আপুনি মনোনিৱেশ কৰে তাত আকৌ তেনেকৈ মন বাঢ়ি গৈ থাকিব। মানে কাম বস্তুটো তেনেকুৱাই, যিটো আপুনি এবাৰ ভোগ কৰিছে আকৌ পুনৰ ভোগ কৰিবলৈ ইচ্ছাটো আপোনাৰ জাগি গৈ থাকিব। সেইদৰে যাওঁতে যাওঁতে কামৰ কামনা বাঢ়ি যাওঁতে যাওঁতে আপুনি যেতিয়া চৰিতাৰ্থ কৰিব নোৱাৰে পুনৰ উৎপত্তি হ'ব। এইদৰে গৈ গৈ মানুহ নিজেই নষ্ট হৈ যায়। কাৰণ ইয়াত কৈছে যে তুমি ঈশ্বৰৰ নাম লওঁতে ভাৱনা কৰোতে ঈশ্বৰৰ নামত মন মজাৰে যেতিয়া ভয় কৰিবা তেতিয়াহ'লে সি ঈশ্বৰে আতি মানে অতি বাঢ়ি যাব ৰসটো। ঈশ্বৰৰ নামৰ ৰসে তোমাৰ অন্তৰখন তেনেই উপচি পৰিব, হৃদয়খন উপচি পৰিব, মন একদম স্বভাৱতে ঈশ্বৰৰ নামত বুজি যাব। তেতিয়া তোমাৰ আলাসো নাইকিয়া যাব। আলাসত তেতিয়া ৰামক বলা দিনে ৰাতি। সেইকাৰণে আমি এলাহ নকৰাকৈ আমি ঈশ্বৰৰ নাম দিনে ৰাতি নহয়, প্ৰতি ক্ষণে ক্ষণে প্ৰতি পলে পলে আমি ঈশ্বৰৰ নাম লোৱাৰ চেষ্টা কৰি থাকিব লাগে, ল'বলৈ অভ্যাস কৰিব লাগে। অনন্ত ৰসৰে নিধি ৰামকৃষ্ণ নাম। অনন্ত ৰস মানে আপুনি ইয়াত এটা ৰসেই নাথাকে। কাৰণ আপোনাৰ আমাৰ এই চাৰি ৰস যেনেকে কোৱা হৈছে ধৰ্ম অৰ্থ কাম মোক্ষ, অৰ্থাৎ নামে আপোনাৰ চতুৰ্বৰ্গ সাধন কৰিব, সকলো ৰস আপোনাক প্ৰদান কৰিব পাৰে। কিছুমানে আপোনাক মানে আমাৰ এটা সুখ বা এটা আনন্দহে দিব পাৰে। ইয়াৰ সমস্ত সুখ আপুনি যেনেকৈ সাংসাৰিক দুখ ক্ৰিয়াৰ পৰা নাইকিয়া হব, কালৰ ভয়ৰ পৰা পৰিত্ৰাণ পাব, মায়াৰ পৰা পৰিত্ৰাণ পাব, বা অন্যান্য আপোনাৰ সাংসাৰিক দুখ বেদনাৰ পৰা ৰক্ষা পাব, আৰু শৰীৰতো আপোনাৰ ক্ৰিয়া কৰিব সঞ্জীৱনী সদৃশ কৰি। অৰ্থাৎ ঈশ্বৰৰ নাম লৈ থাকিলে ৰোগ বেমাৰ পাপবায়ু এইবিলাক নিজে নিজে আঁতৰি গুচি যাব। ঈশ্বৰৰ যদি একান্ত মানে নাম লব পাৰে কোনোবা লোকে, যদি মন প্ৰাণ দি লয় তেতিয়াহ'লে তেওঁৰ শৰীৰত থকা সমস্ত ৰোগ নিৰাময় হ'ব। শাস্ত্ৰই কৈছে। গতিকে আমি খালি একান্ত মানে ল'ব নোৱাৰো, আমাৰ ভয় হয় যে আমি চাই নাম লৈ থাকিম সিফালে চেটেপ কৰিলে কিবা এটা হৈ যাম, এইদৰে ভয় হৈ পেলাই সেইকাৰণে আমি অন্যত আশ্ৰয় লওঁ, যে যিটো কয় সেইটোকে শুনো, যে তোমাৰ এইটো বৰ ঠিক, এনেকে নহব, এইটো এনেকে কৰা তেতিয়াহে ভাল হব, ময়ো ভাল হল, এনেকে কওঁতে কওঁতে আমাৰ মন বিলাক চঞ্চল কৰি পেলাই। সেইকাৰণে ঈশ্বৰৰ নামত দৃঢ়তা আনিবলৈ তেওঁৰ নাম ভাবি থাকিব লাগিব, তেতিয়াহে কাম দিব। আলাহ ত্যাগ কৰিব লাগিব। অনন্ত ৰসৰ নিধি বুলি কৈছে, ভঁৰাল মানে ৰাম নামত, ৰামকৃষ্ণ নামত সমস্ত অনন্ত ৰসৰ এইটো ভঁৰাল বুলি কৈছে। সমস্ত ৰস ইয়াতে পাব পাৰিব। অন্য মানে বিলাকত আপুনি কিবা এটা ৰসে পাব, ইয়াত সমস্ত ৰস লাভ কৰিব পাৰে। মুখ ভৰিত ডাকিয়া সদায় বোলা ৰাম। ডাকিয়া মানে ডাঙৰকৈ মাতি চিঞৰি ৰাম বোলা। ৰাম যিমানে বুলিবা তোমাৰ সিমানে ৰাম নাম লবলৈ আগ্ৰহ গৈ থাকিব, মন প্ৰাণ তালৈ গৈ থাকিব, লবলৈ বিচাৰি থাকিব। মানুহৰ ধৰকচোন যিটো মানে মদ খায়, মদ খোৱা মানুহটোৱে মদ এৰিব নোৱাৰা হয়, সেইটোকে এডিক্টেড বুলি কোৱা হয়। কাৰণ মদে শৰীৰটো তেজৰ লগত সোমাই পৰিল। মদ খালে মদটো অন্নৰ লগত বা ক'ৰবাৰ লগত মিহলি হৈ গৈ পেলাই সেইবোৰে মেদ হৈ পেলাই সপ্ত ধাতুৰ লগত সোমাই পৰাৰ পাছত তেতিয়া সি মদকে বিচাৰি থাকিব। সেইদৰে ড্ৰাগছ চাগছ বিলাকে ঠিক তেনেধৰণে মানুহ বিলাক এডিক্টেড কৰে, অৰ্থাৎ সেইবোৰ এৰিব নোৱাৰা হৈ যায়। কোনো বস্তুত, খাদ্য বস্তুত আজিকালি সেই ড্ৰাগছ বিলাক তেনেকৈ দি দিয়ে ফলত সেই বস্তুবোৰ মানুহে বিচাৰি কিনি খায়। কাৰণ সেইটো শৰীৰত সোমাই পৰাৰ লগত তাৰ প্ৰতি আসক্তি হৈ যায়। ঠিক ঈশ্বৰৰ নামো যদি আমি তেনেকুৱা কৰি লব পাৰো, তেতিয়া নাম লবলৈ আপোনাৰ ইমানেই আগ্ৰহ হৈ যাব, নাম শুনিলেই আপুনি মন স্থিৰ হৈ যাব আৰু নিজৰ অনুভূতি প্ৰবল হৈ যাব। তেতিয়া আপুনি নাম লবলৈ নিজে নিজে মনটো আগবাঢ়ি গুচি যাব। আমাক সেইকাৰণে কৈছে, মুখ ভৰি ঈশ্বৰৰ নাম তুমি লবলৈ যত্ন কৰা। এয়া মহাপুৰুষ মাধৱদেৱে কৈছে, সদায় ভাবিতে ৰাম যাৰ ৰস বাঢ়ে, ৰামকৃষ্ণৰ নামে আৰু তাহাকো নেচাৰে। এতিয়া যাৰ নাম লবলৈ আগ্ৰহটো বাঢ়ি যায়, ৰসটো বাঢ়ি যায়, মানে মনতে নিজে নিজে এটা আনন্দ পায়, সুখ অনুভৱ কৰে যে এইটো বৰ ভাল লাগিছে, তেতিয়া তেওঁ আকৌ নামে তাক নেৰে আৰু নাম আহিয়ে যাব। আপুনি প্ৰমাণ চাব পাৰে। আপুনি যদি নাম এটা অভ্যাস কৰিবলৈ অভ্যাসত পৰিণত কৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনাক তেতিয়া আপুনি কবই নালাগে, আপুনি নিজে নিজে নাম আপোনাৰ মুখত আহি যাব। আপুনি তাক লওঁ বুলি ল'ব নালাগে, নিজে আহি যাব। সেইকাৰণে তেওঁ লগ নেৰে বুলি কৈছে নামে। ৰাম নামে তেতিয়া তেওঁক নাচাৰে, তাহাকো নাচাৰে বুলি কৈছে। তেওঁ লগ এৰি নিদিয়ে, তেওঁ নাম নিজে আহি যাব মুখৰ মাজত। হৰি সেৱা বিনে আন সকলে অসাৰ, এহি মানে মাত্ৰ সৰ্বশাস্ত্ৰৰ বিচাৰ। হৰি সেৱা বিনে আন সকলে অসাৰ বুলি কৈছে। এইবিলাকতো আপুনি আমাৰ এইবিলাক কেলে অসাৰ, কাৰণ এইটো আপোনালোকে বিভিন্ন ধৰণৰ
শাস্ত্ৰ পঢ়ি দেখিছে যে আহাৰ নিদ্ৰা ভয় মৃত্যুঞ্চ সামান্য মেত পচিবি নৰানাম। ইতৰ প্ৰাণীবিলাকো আহাৰ খাইছে, মই যেনিবা আজি বেলেগ ধৰণে মানে ভাল ধৰণে কিবা এটা আনি বস্তু খালোহি, খাই আমি ঘৰে বৰ তৃপ্তি পালো, কালিলে কাৰোবাৰ আগত কলো যে বৰ খালি এনেকুৱা এটা খালি বৰ ভাল লাগিল খাই, হয় সেইবোৰ খালে, সেইটো খাই পেলাই আপুনি সেই সময়ত তৃপ্তি লাগিলে, কিন্তু সেইটো প্ৰকৃত এটা আপোনাক পৰম তৃপ্তি দিব নোৱাৰে, তাৰ পৰা অপকাৰো কৰিবলৈ আছে। এইদৰে আমি কিন্তু ইতৰ প্ৰাণী বিলাকেও সেই যে ঘাঁহ বন যিবোৰে খাইছে সেই তাতে তৃপ্তি লাভ কৰিছে, সিহঁতে তাতে আনন্দ লাভ কৰিছিলে। ইন্দ্ৰজনৰ তুষ্ট হয়, অমৃত ভুনীয়া যেনৰ ইন্দ্ৰ হয় তুষ্ট, শুকৰো মানে বিষ্ঠাভুঞ্জী শুকৰো হয় হৃষ্টপুষ্ট। বিষ্ঠা খাই শুকৰে যেনেকে তৃপ্তি লাভ কৰে, ইন্দ্ৰই অমৃত খাই সমানে তৃপ্তি লাভ কৰে। সেইদৰে ইন্দ্ৰজনৰ তুষ্ট হৈ ৰম্ভাৰ সম্ভোগ, শুকৰ শুকৰি সংযোগ, এইবিলাক কবলেহে নিজে নিজে ভাল লাগিবলৈ বুলিহে ভবা হয়, বাস্তৱিকতে এইবিলাকৰ পৰা আপুনি পৰম সুখ পৰম আনন্দ স্থায়ী সুখ নাপায়। এটা ঈশ্বৰৰ নাম সেইকাৰণে আমাক লৈ থাকিবলৈ কৈছে। ঈশ্বৰৰ নাম যদি আমি অনবৰতে লৈ থাকো তেতিয়াহলে আমাৰ মহালাভ। আৰু শাস্ত্ৰ বিলাকে এই মানে মাত্ৰ সৰ্বশাস্ত্ৰ বিচাৰ, সমস্ত শাস্ত্ৰ আপুনি খ্ৰীষ্টানৰ বাইবেলেই বোলক, আপুনি তাতো সেই নামৰ কথা কৈছে, ৱৰ্ড ইজ দি ফাৰ্ষ্ট, তাত ৱৰ্ড বুলি কৈছে। বা আপুনি যদি ইছলাম ধৰ্মৰ কোৰাণ চৰিফৰ কথা কয়, মই তাত পঢ়িছো তাৰ সেই ঈশ্বৰৰ নামেই কথা কৈছে। তাৰ ওপৰত যিবিলাক জিকিৰ উলিয়াইছে, জিকিৰ জাৰি উলিয়াইছে, জীৱৰ সাৰথি নাম অ আল্লাহ, জীৱৰ সাৰথি নাম, সৎগুৰু ভেটিবা আত্মাক চিনিবা সিজিব দিনৰে কাম। আচলতে এইবিলাকত সেই নামৰ কথা কৈছে। যিমানবোৰ ধৰ্ম আছে সেই ধৰ্ম বিলাকে মূল কথাটো গৈ শেষত নামৰ কথাকে কয়। যদিও তেওঁলোকৰ ধৰ্মৰ কিছুমান আনুষংগিক নীতি নিয়ম থাকে, কিন্তু মূলতঃ তেওঁলোকে নামেই লয়, নামৰ বাহিৰে অন্য নাই সকলো ধৰ্মতে। সেইকাৰণে সমস্ত শাস্ত্ৰ আমাৰ যিবোৰ হিন্দু ধৰ্মৰ শাস্ত্ৰ আছে সেইবিলাকৰো সাৰ তত্ব বস্তু ৰাম। এইবোৰ অধ্যয়ন কৰিছিলে কাৰণে আমাৰ হে ৰাম শব্দটো মানে মহাত্মা গান্ধীয়ে গুৰুত্ব দিছিল। হৰি বসন্তটো তেওঁ ৰাম বুলি মানে দেহ ত্যাগ কৰিছিল। এতেকে নামৰ প্ৰতি তেওঁ শ্ৰদ্ধা আছে, সেইকাৰণে তেওঁ এই শাস্ত্ৰবোৰ বুজি পাইছিল, শাস্ত্ৰৰ সাৰটো বুজি পাইছিল। সেই যি কাৰণে যিসকলে শাস্ত্ৰ বিনোৱা ভাৱেও তেনেকৈ ৰাম নামে সাৰ বুলি কৈ গৈছে, তেওঁ মানে ঘোষা নবাণিত যে ৰাম নামৰ বাহিৰে মাধৱদেৱে যিটো কৈছে তেওঁ সেইটো মানি লৈছে। এতেকে আমি ভাবো ৰাম নাম সমস্ত শাস্ত্ৰৰ সাৰ, এই কথাটো আমি জনা দৰকাৰ। মহাপুৰুষ মাধৱদেৱে কৈছে, গুৰুজনাই কৈছে, অন্যান্য শাস্ত্ৰ বিলাকতো কৈছে, ভাগৱত শাস্ত্ৰই কৈছে। এনেকে আমি সেইকাৰণে ৰাম নাম ভাবিবলৈ, চিন্তা কৰিবলৈ, স্মৰণ কৰিবলৈ এৰিব নালাগে। আলাস আদি ভাগৰ বাদ দি আমি ঈশ্বৰৰ পৰম মংগল নাম বস্তু সৰ্বক্ষণতে মনৰ ভাৱনাৰ মাজত ৰাখি তাকে শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াস কৰিব লাগে। মহাপুৰুষ মাধৱদেৱে আমালে এয়া উপদেশ বাণী শুনাইছে। কৃষ্ণ